আজি মই ইয়াতে আহিলোঁ। আমি বুঢ়াগাঁৱৰ পৰা এইফালে আহিলোঁ, এইখিনি লাহৰীঘাটলৈকে। আৰু গোটেইখিনি আমাৰ যিখিনি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ যিখিনি কাম হৈছে তেওঁলোকৰ গোটেই বুজ ল'লোঁ আৰু দেখিছোঁ যে যথেষ্ট সংখ্যক কাম হৈছে, কিন্তু আৰু আমাৰ 3 বছৰৰ ভিতৰত আৰু কিছুমান কাম বাকী আছে। সেইখিনি আমি এতিয়া আলোচনা কৰিছোঁ, ষ্ট্ৰেটেজি এটা ল'ম যে আমি কেতিয়া কৰি পেলাই কামখিনি কমপ্লিট কৰিম। ইয়াতে মই দেখিলোঁ যে আপোনাৰ যিখিনি জিঅ' বেগছ আছে সেইবিলাক মানে যথেষ্টখিনি মানে সুন্দৰকৈ মানে এছিমিলেট হৈছে নেচাৰৰ লগত, মানে প্ৰকৃতিৰ লগত ঘাঁহ চাহ আহিছে, তো সেইখিনি কোৱাইট মানে ছেফ হৈছে। আৰু কিন্তু কিছুমান জেগাত তেখেতে কৈ আছিলে যে মানে জিঅ' বেগছবিলাক ডেমেজ কৰে পাব্লিকে। তো মই ভাবোঁ যে পাব্লিকক এই এৱেৰনেছটো আনিব লাগিব যে এইটো আমাৰ লাইফ ছেভিং এটা প্ৰচেছ। আৰু যথেষ্টখিনি আমাৰ চৰকাৰে ইয়াতে বহু কোটি টকা খৰচ কৰি এইখিনি কাম কৰিছে। তো আমাৰ ইয়াৰে লনজিভিটিটো আৰু ইয়াৰে ছাষ্টেইনেবল হোৱাটো অতি দৰকাৰ। তো সেইকাৰণে অকল আমাৰ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ পৰা হওক বা আমাৰ যিখিনি ৱৰ্কছ ডিপাৰ্টমেণ্ট আছে, জিলা প্ৰশাসন আছোঁ, পাব্লিক, আমি ৰাইজে মিলি এইখিনি কৰিব লাগিব। আৰু এতিয়াতো আপোনালোকে জানেই যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰ বহুত চিন্তিত, আৰু তেওঁ আমাক এইবিলাক নিৰ্দেশ দি থৈছে যে কেনেকৈ আমি এইটো ৰেগুলাৰ বেচিছত মনিটৰ কৰি থাকিব লাগে আৰু কোনো ধৰণৰ ডেমেজ আমি সহজে ইয়াতে হ'বলৈ দিব নালাগে, কাৰণ বহুত টকাৰ ক্ষতিও হৈ যায় তাৰপিছত। ইয়াতে যথেষ্টখিনি মই বহুত বছৰ আগতে ইয়াতে আছিলোঁ, তাতকৈতো এতিয়া বহুত ছিটুৱেশ্যন ভাল হৈছে। আশাবাদী মই যে এইখিনি ছিটুৱেশ্যন ভাল হোৱাৰ ফলত আমাৰ এই অঞ্চলৰ যিখিনি মানুহ আছে, যিখিনি ৰাস্তা ঘাট আছে, সকলো বস্তু এতিয়া আমি ডেভেলপমেণ্টৰ ফালে ভাবিব পাৰিম যদি বানপানীটো আমি ৰখাব পাৰোঁ। মৰিগাঁও জিলাৰ এইটোৱে মেইন সমস্যা। তো মই ভাবোঁ যে আমি মানে ৰেগুলাৰ ভিজিট আমি কৰি থাকিম আৰু ৰাইজৰ লগত কথা পাতিম যেন আমাৰ এইখিনি কাম সুস্থ হৈ মানে থাকে আৰু। থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।